আমি ধন্যবাদ জনাইছোঁ আপোনালোক ইলেক্ট্ৰনিক মিডিয়াক আজি আমাৰ মাজত আহি আজি আমাৰ ডাবালিয়াপাৰা অঞ্চলৰ যুৱ সংঘৰ যি ছাত্ৰ ছাত্ৰীসকলে বা যুৱকসকলে আজিৰ এই অনুষ্ঠান মানে আয়োজন কৰিছে আৰু এইটো আমাৰ এইবাৰ নতুন নহয়, আজি বিগত 4 বছৰ ধৰি এই কাৰ্যসূচীটো আমি চলাই আহিছোঁ আৰু ইয়াৰ জৰিয়তে আমি আমাৰ সমাজক মেছেজ দিব বিচাৰিছোঁ যে শিক্ষাৰ লগতে খেল ধেমালি এটি অত্যন্ত মানে গুৰুত্বপূৰ্ণ এটি মানে পাৰ্ট। গতিকে শিক্ষা দীক্ষাত জৰিয়তে যেনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ, খেল ধেমালিৰ জৰিয়তেও আমি হয়তো আগবাঢ়ি যোৱাৰ বিভিন্ন ধৰণৰ স্কোপ আছে। গতিকে আৰু এই ক্ষেত্ৰত ইতিমধ্যে আমাৰ মাজত যি সন্মানীয় বিশিষ্ট অতিথিক আমি মাতি আনিছোঁ, তেওঁ কৈছে যে আমি খেল ধেমালিৰ জৰিয়তে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি এটা সমন্বয়ৰ সৃষ্টি কৰিব পাৰোঁ আৰু আমাৰ উদ্দেশ্য সেইটোৱে যে আমাৰ ডাবালিয়াপাৰা অঞ্চল আমি কোনো দিশতে আমি পিছ পৰি থকা নাই। আমি বিভিন্ন ক্ষেত্ৰত আমি আমাৰ সাংস্কৃতিক দিশত আমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমি প্ৰয়াস কৰিছোঁ আৰু আমাৰ এই প্ৰয়াস অনাগত দিনত মানে চলিয়ে থাকিব আৰু আমি যথেষ্ট উৎসাহিত। আমি বিভিন্ন অঞ্চলৰ পৰা আমাৰ ইয়াত প্ৰতিযোগীসকল আহি আমাৰ জইন কৰিছে। গতিকে আমি আশাবাদী যে অনাগত দিনবিলাকত আমি এই ধৰণৰ মানে খেল প্ৰতিযোগিতা লগতে আমি ইয়াৰ পৰৱৰ্তী সময়তো হয়তো আমি বেডমিণ্টন প্ৰতিযোগিতা বা এই ধৰণৰ প্ৰতিযোগিতা আমি আয়োজন কৰাৰ কাৰণে প্ৰয়াস কৰি থাকিম। ধন্যবাদ। আজি আমাৰ মাজত ইতিমধ্যে 6টা টীম আহি উপস্থিত হৈছেহি। গতিকে আমি 6টা টীমৰ মাজত আমি আমাৰ আজিৰ এই খেল প্ৰতিযোগিতাখন আমাৰ অনুষ্ঠিত হ'ব। পোনপ্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ডাবালিয়াপাৰা যুৱ সংঘৰ উদ্যোগত 4ৰ্থতম এইটো ভলীবল খেল প্ৰতিযোগিতা। আমাৰ 4ৰ্থতম ভলীবল প্ৰতিযোগিতা আমাৰ ডাবালিয়াপাৰা অঞ্চলৰ যুৱ সমাজৰ এটাই লক্ষ্য, এই ডাবালিয়াপাৰা অঞ্চলৰ পৰা যাতে আমি নেশ্যনেল পৰ্যায়ৰ ষ্টেট পৰ্যায়ত খেলুৱৈ ওলাব পাৰোঁ আৰু সেই লক্ষ্য আগত ৰাখি প্ৰত্যেক বছৰে আমি এই ধৰণে ভলীবল খেল আগবঢ়াই লৈ যাই আছোঁ। কাৰণ আজি যুৱ প্ৰজন্মই যি হাৰত নিচাৰ লগত ড্ৰাগছ বা মদ আসক্ত হৈ আছে, সেই আসক্তৰ পৰা যদি আমি বিৰত থাকিব বিচাৰোঁ তেনেহ'লে আমি স্পৰ্টছৰ লগত খেলৰ লগত জড়িত থাকিলেহে আমি সেইবিলাক কুসংস্কৃতিৰ পৰা দূৰত থাকিব পাৰিম আৰু সেই কথা আগত ৰাখি আমাৰ ডাবালিয়াপাৰা যুৱ সংঘৰ উদ্দেশ্য সেইটো ৰাখি আমি প্ৰত্যেক বছৰে এই ধৰণে আমি ভলীবল খেল প্ৰতিযোগিতা পাতি আছোঁ আৰু আমি এই ভলীবল খেলেই কেৱল নহয়, আমি সমাজৰ কাৰণে যি আগভাগ ল'ব সমাজৰ যি কুসংস্কৃতি বিৰোধিতা কৰিব লাগে, আমি ডাবালিয়াপাৰা যুৱ সংঘই সেই বিৰোধিতাৰে আগবাঢ়ি গৈ আছোঁ। আজি আপোনালোকে দেখিছে সুন্দৰ খেলৰ আয়োজন কৰিছে, উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ডাবালিয়াপাৰা যুৱ সংঘৰ জৰিয়তে এনেকুৱা ধৰণৰ আৰু খেলৰ আয়োজন কৰক বা বিভিন্ন সমাজৰ আগবঢ়াৰ ক্ষেত্ৰত যি ধৰণৰ পদক্ষেপ ল'ব লগা আছে তেওঁলোকে লওক, তাই কামনা কৰিছোঁ। খেলুৱৈসকলৰ উদ্দেশ্য কি হ'ব? খেল এবিধ শিক্ষাৰ অংগ। মই সেইটো কথা অলৰেডি ক'লোঁ যে আজি যে খেলুৱৈবৃন্দ সমবেত হৈছে তেওঁলোকে সুন্দৰ খেল প্ৰদৰ্শন কৰিবলৈ আশা কৰিলোঁ আৰু ৰাইজে সহযোগ কৰিছে, আপোনালোকে দেখা পাইছে, তাই কামনা কৰিছোঁ। হয়, আজি ডাবালিয়াপাৰাত উদ্যোক্তাসকলে যি ভলীবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, ইয়াত আহি আপ্লুত হৈছোঁ আৰু আজিৰ যুগত বিশেষকৈ খেলৰ যথেষ্ট প্ৰয়োজন আছে আৰু এতিয়া খেলৰ মাধ্যমেদি নিজে প্ৰতিষ্ঠিত হ'ব পাৰে তেনেকুৱা এটা পৰিৱেশ আহিছে আৰু আমি আশা কৰোঁ যে যিসকল খেলুৱৈ ইয়াতে উপস্থিত হৈছে প্ৰত্যেকগৰাকীয়ে সুন্দৰ প্ৰদৰ্শন কৰক আৰু আমাৰ সমাজত যিহেতু এতিয়া ড্ৰাগছ বা অন্যান্য কিছু সামগ্ৰীয়ে যুৱ সমাজক মৃত্যুমুখলৈ ঠেলি দি আছে, তেনে ক্ষেত্ৰত এনেকুৱা এটা খেল অনুষ্ঠিত কৰি যুৱ সমাজক এটা ইতিবাচক দিশত তেওঁলোকে আগবঢ়াই লৈ আহিব, এইটো খুব সুন্দৰ এটা পজিটিভ দিশ বুলি মই অনুভৱ কৰোঁ। গতিকে আৰু আশা কৰোঁ যে এই অঞ্চলৰ পৰা বা এই খেলুৱৈসকলৰ মাজৰ পৰা আমাৰ ভাৰতবৰ্ষত বা অসম ৰাজ্যক যাতে প্ৰতিনিধিত্ব কৰিব পাৰে বা ইণ্টাৰনেশ্যনেল লেভেলত যাতে এই খেলুৱৈসকলে খেলিব পাৰে তাৰ কাৰণে আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।